যিটো আজি প্ৰথম আৰম্ভণি খেল এই সন্দৰ্ভত আপুনি যিটো প্ৰথম বাৰ্ষিক যিটো আজি সৰণি অনুষ্ঠান বা আৰম্ভ হ'বলৈ আছে এই সন্দৰ্ভত আপুনি কি ক'ব? নমস্কাৰ। হাউলি ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত প্ৰথম বাৰ্ষিক বিনোদ দাস সোঁৱৰণী আন্তঃ ক্লাব ফুটবল লীগ প্ৰতিযোগিতাৰ আজি শুভাৰম্ভণি কৰা হৈছে। যে ইয়াত ক্ৰীড়া সন্থাই সদায় এটাই চেষ্টা কৰি আহিছে, হাউলি ক্ৰীড়া সন্থাই, যে আমি কেনেকৈ বিভিন্ন স্পৰ্টছ, অল স্পৰ্টছ, উইয়াৰ ফৰ অল স্পৰ্টছ, আমি কেনেকৈ খেলুৱৈসকলক আমি উলিয়াই আনিব পাৰোঁ, আমাৰ বৃহত্তৰ হাউলি অঞ্চলৰ খেলুৱৈসকলক কেনেকৈ উলিয়াই আনিব পাৰোঁ, তাৰ পদক্ষেপ হিচাপে আচলতে এইবাৰ কাৰ্যনিৰ্বাহকত আমি সিদ্ধান্ত লৈছিলোঁ যে আমি প্ৰথম এই ছিজনটো, ফুটবলৰ ছিজনটোত আমি প্ৰথম কোচিং চেণ্টাৰ চলাম 15 আৰু 20 ডেইজৰ। আমি সেই খেলা ইতিমধ্যে সমাপন কৰিছোঁ। তাৰপিছত আমি হাতত লৈছোঁ লীগ, আন্তঃ ক্লাব লীগ আমি প্ৰতিযোগিতা পাতিম, তাৰো শুভাৰম্ভণি। ইয়াৰ পিছত আমি ডক্টৰ ভূপেন দাস সোঁৱৰণী ফুটবল প্ৰতিযোগিতা আমি পাতিম। গতিকে আমাৰ এটা দীৰ্ঘম্যাদী আমাৰ এটা কাৰ্যপন্থা আছে যে আমি ফুটবল খেলুৱৈসকলক আমাৰ গাঁও অঞ্চলৰ পৰা বিভিন্ন ক্লাবৰ খেলুৱৈসকলক আমি কেনেকৈ উলিয়াই আনিব পাৰোঁ, কেনেকৈ তেওঁলোকক সুপ্ৰতিষ্ঠিত কৰিব পাৰোঁ, তেওঁলোকক কেনেকৈ জিলা পৰ্যায়লৈ আগবঢ়াই দিব পাৰোঁ, বা জিলাৰ পৰা ৰাজ্যিক পৰ্যায়লৈ কেনেকৈ আগবঢ়াই দিব পাৰোঁ, বা ৰাষ্ট্ৰীয় পৰ্যায়লৈ কেনেকৈ আগবঢ়াই দিব পাৰোঁ, বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ কেনেকৈ আগবঢ়াই দিব পাৰোঁ, সেই এটা মহান উদ্দেশ্য লৈ পেলাই আচলতে আজি আমি এই প্ৰথম বাৰ্ষিক বিনোদ দাস সোঁৱৰণী আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আমি চবৰে সহযোগিতা বিচাৰিম নিশ্চয়। হাউলি অঞ্চলৰ গোটেইখিনি ৰাইজক ফুটবল খেল ভালপোৱা গোটেইখিনি ৰাইজৰ সহযোগিতা বিচাৰিম। চবে যাতে আহি আমাৰ খেলুৱৈসকলক উৎসাহিত কৰে, তেওঁলোকে এটা উপযুক্ত পৰিৱেশ পায়, নিজৰ সৰ্বশ্ৰেষ্ঠ খেলখিনি উজাৰি দিবৰ কাৰণে যাতে এটা সুযোগ পায়, তাৰ কাৰণে আমি অহৰহ চেষ্টা কৰিছোঁ। আমাৰ কাৰ্যনিৰ্বাহক সদস্যসকল আছে, আমাৰ উপদেষ্টাসকল আছে। আজি আমি উদ্বোধনৰ কাৰণে আমি হাউলি মিউনিচিপেল বৰ্ডৰ চেয়াৰমেন বাইদেউক মাতিছিলোঁ, তাৰপিছত এক্সিকিউটিভ বিষয়া হিমাক্ষী ঠাকুৰীয়াক মাতিছিলোঁ, তেখেতসকল আহিছে। শ্বৰিফুল ইছলাম ডাঙৰীয়াক মাতিছোঁ, ৱাৰ্ড কমিশ্যনাৰ মনিৰুদ্দিন আহমেদ মাতিছোঁ, আমি লক্ষীকান্ত দাস ডাঙৰীয়াক আমাৰ উপদেষ্টাই হয়, ক্ৰীড়া সন্থাৰ উপদেষ্টা হয়। আমাৰ আন এগৰাকী উপদেষ্টা হ'ল নৃপেন্দ্ৰ নাথ পূজাৰী, তেখেতো আজি উপস্থিত হৈছে। যে বিভিন্ন আমাৰ শুভাকাংক্ষীসকল উপস্থিত হৈছে। গতিকে সম্পূৰ্ণ সকলোৰে সহযোগিতা লৈ পেলাই আমি এই টুৰ্ণামেণ্ট আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ সফল কামনা আমি চবেই নিশ্চয় কৰাটো উচিত বুলি মই আপোনাৰ যি টুৰ্ণামেণ্ট আগন্তুক বছৰটো এনেকৈ ৰানিং হৈ থাকিব, চলি থাকিব। এতিয়া যেতিয়াৰ পৰা আমি আগতে ক্ৰীড়া সন্থাই সৃষ্টি কৰা খেলুৱৈ আমি আছিলোঁ, ফুটবল ক্ৰিকেটৰ খেলুৱৈ আছিলোঁ, বা আমাৰ প্ৰাক্তন খেলুৱৈসকলক লৈ আমি গোটেইখিনিক একেলগ কৰিছোঁ। একেলগ কৰি আমি প্ৰতিটো স্পৰ্টছ কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে বিভিন্ন দিহা পৰামৰ্শ বিভিন্ন আঁচনি আমি গ্ৰহণ কৰিছোঁ। গতিকে এই কাম আমি যিখিনি কৰিছোঁ খেলাৰ ক্ষেত্ৰত, সেইখিনি প্ৰতি বছৰে হৈ থাকিব লাগিব। তাৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ। আজি প্ৰথম দিনা আপোনাৰ কাৰ মাজত খেলা অনুষ্ঠিত হ'ব? আজি নগৰজাৰ 9জন ক্লাব আৰু খাটালপাৰা একাদশৰ মাজত আজি প্ৰথম উদ্বোধনী খেল অনুষ্ঠিত হৈছে।